অতি কম সময়ৰ ভিতৰতে যদি আপোনালোকে বগা হোৱাটো বিচাৰিছে বা মুখত থকা ক'লা দাগৰ নিচিনা সমস্যাবিলাক যোৱাটো বিচাৰিছে বা মুখত বয়সৰ চাপ পৰিছে, ব্লেক হেড, হোৱাইট হেড এনেকুৱা বিভিন্ন ধৰণৰ মুখৰ সমস্যাৰ সমাধান এই ফেচ পেকটোৱে হয়। আপোনালোকে এবাৰ সানি চাওক, সানি চালে নিজেই ৰিজাল্ট দেখি আচৰিত হৈ যাব। এতিয়া ফাৰ্ষ্টতে কৰিম আমি মুখখন ক্লিন, আৰু ক্লিন কৰিবৰ কাৰণে মই প্ৰথমতে মুখখন খুব ধুনীয়াকৈ ধুই কৰি আহিছোঁ। মই মুখত অকণো একো লগোৱা নাই, গতিকে মুখখন একেবাৰে পৰিষ্কাৰ হৈ আছে। এতিয়া 1 পৰা 2 মিনিট ভালকৈ মুখখন ৰাব কৰি দিম। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক মই দেখালোঁ এটা কমলা টেঙা। হয়, বহুতে যদি ধৰিব পৰা নাই কৈ দিছোঁ, সেইটো এটা অৰেঞ্জ হয়। আজি গোটেই স্কিন কেয়াৰটো হ'ব অৰেঞ্জৰ ওপৰতে। কেনেকৈ মই অৰেঞ্জে এটা ফেচ পেক ক্লিন আৰু স্ক্ৰাব কৰিলোঁ সকলোখিনি দেখুৱাম। তেতিয়াহ'লে ব'লক এতিয়া আমি মুখখন ক্লিন কৰিবৰ কাৰণে কি লৈছোঁ সেই সকলোখিনি দেখুৱাওঁ। আৰু 1 চামুচ লৈছোঁ মই বেচন। আপোনালোকৰ যদি মুখখন অকণমান ডাঙৰ হয় তেতিয়াহ'লে 2 চামুচে ল'ব, যদি অকণমান সৰু নিচিনা হয় 1 চামুচ ল'লেও হ'ব। আৰু লৈছোঁ কমলা টেঙা 1 ফুটা, 1 ফুটাৰে মই জুচটো উলিয়াই লৈছোঁ, লৈ পেলাই সেই দুটাই লাগিব। আৰু সিমানখিনি জোখত আপোনালোকে মিক্স কৰি ল'ব, যিমানটো জোখত আপোনালোকৰ মুখখনৰ কাৰণে মানে লাগে। আৰু তাৰপাছতে এতিয়া মই মুখখনত খুব ধুনীয়াকৈ 1 পৰা 2 মিনিট মাছাজ কৰি দিম। য'ত ক'লা ক'লা দাগ আছে ত'ত খুব ধুনীয়াকৈ এনেকৈ ঘঁহি দিব। ভালদৰে মোহাৰি দিব, মানে খুব জোৰকৈও নোমোহাৰিব, কাৰণ মুখখন আমাৰ বহুতেই চেঞ্চিটিভ হয়, নহ'লে আপোনালোকে দুখ পাব। মই কাৰণ ভিডিঅ'টো এডিটিং কৰি আছোঁ, এডিটিং কৰোঁতে অকণমান স্পীড কৰি দিছোঁ, সেইকাৰণে বৰ স্পীডত কৰা আগতে লাগে। ফেচপেকটো আপোনালোকৰ ইমানেই বেনিফিট দিব, আপোনালোকৰ যদি হাতত সময় নাই, পাৰ্লাৰ যাবলৈও সময় নাই, বা যিকোনো অসুবিধা হৈ আছে, বা ঘৰতে থাকি আপোনালোকে এটা ফেচিয়েল কৰিম বুলি ভাবিছে, এই ফেচপেকটো সম্পূৰ্ণ মই আজি যেনেকৈ দেখাইছোঁ গোটেইকেইটা ষ্টেপ ফ'ল' কৰক, আপোনালোকে চাব মুখখন বহুতেই ধুনীয়া হৈ যায়। গতিকে ডিঙিটোও কৰিব, মই সেইটোৱে কৈছোঁ। ডিঙিটো কৰিবলৈ মোৰ থাকি যায় প্ৰতিবাৰতে, কাৰণ মই ভিডিঅ' কৰি থাকোঁ। যদি ডিঙিটো কৰি দিওঁ নহয় গোটেই কাপোৰে কানিয়ে তিতি যাব, সেইটো কাৰণে মই ডিঙিটো দেখুওৱা নাই। আপোনালোকে কিন্তু ডিঙিটো একেবাৰে স্কিপ নকৰিব। এতিয়া আমাৰ 1 নম্বৰ ষ্টেপটো কৰি হৈ গ'ল। এতিয়া আমি 2 নম্বৰ ষ্টেপটো কৰিম, যিহেতু কৰিম এতিয়া স্ক্ৰাবটো। আৰু স্ক্ৰাব কৰিবৰ কাৰণে মই লৈছোঁ বেচন আৰু চাউলৰ গুড়ি লৈছোঁ 1 চামুচ, আৰু বেচন লৈছোঁ 2 চামুচ। গতিকে সেই দুইটাই লৈছোঁ, দুইটা ভালদৰে মিক্স কৰি ল'ম। আৰু ইয়াত প্ৰতিটো ষ্টেপতে আপোনালোকে দেখিছে মই অৰেঞ্জটো লৈছোঁ, গতিকে অৰেঞ্জটোতো লাগিবই। ইয়াৰে 1 ফুটা লৈছোঁ। আপোনালোকে জুচটো উলিয়াই ল'ব। জুচটো উলিয়াই লোৱাৰ পিছত যিমানটো জোখত লাগে সিমানটো জোখত লৈ থাকিব। মই বাৰু এনেকৈ কৰিয়ে দিছোঁ, আৰু 1 ফুটা 1 ফুটাকৈ আপোনালোকক উলিয়াই পেলাই দেখুৱাইছোঁ। ভালদৰে মিক্স কৰি লোৱাৰ পিছত 2টা ষ্টেপেই কৰিব লাগে, আৰু 2টা ষ্টেপ কৰিলে আচলতে ফেচপেকটোৱে খুব ধুনীয়াকৈ কাম কৰে। আৰু আমি স্ক্ৰাবটো কিয় কৰিব লাগে, আচলতে স্ক্ৰাব কৰিলে কি হয়, ডেড স্কিনবিলাক যিবিলাক ডেড স্কিন থাকে সেইবিলাক আঁতৰাই, তাৰপাছতে মুখখন উজ্জ্বল কৰে, ব্লেক হেড, হোৱাইট হেড সেইবিলাকো নাইকিয়া কৰে, আৰু স্কিন কেয়াৰ ভালকৈ কাম কৰে। গতিকে অইলো কণ্ট্ৰল কৰে। আমাৰ মুখখন অকণমান অইলি হৈ থাকিলে সেইবিলাকো কণ্ট্ৰল কৰাত সহায় কৰে। গতিকে স্ক্ৰাবটো কৰিব লাগে। স্ক্ৰাব কৰাৰ পিছত ফেচপেকটো সানিলে আচলতে ধুনীয়াকৈ ৰিজাল্টটো দিয়ে। গতিকে আপোনালোকে দেখিছেই মই বৰ স্পীডত কৰা নাই বাৰু, ভিডিঅ'টো পুনৰবাৰ কৈছোঁ যে স্পীড কৰি দিছোঁ, সেইটো কাৰণে স্পীডত কৰা আগতে লাগিছে। তাৰপাছতে পানী অকণমান ওচৰত থৈ দিছোঁ, কাৰণ মানে মুখখন আপোনাৰ বেচন সানিছোঁ ন, বেচন সানিলে মানে মুখখন পটককৈ শুকাই যায়। গতিকে পানী অকণ লৈ পুনৰবাৰ এনেকৈ 1 পৰা 2 মিনিটমান মাছাজ কৰি দিছোঁ। আৰু মাছাজ কৰি যেতিয়া স্ক্ৰাবটো কৰি হ'ব আপোনালোকে মুখখন চাব, ইমান ধুনীয়াকৈ চাফা হৈ যায় নহয়, খুব ভাল। ভিডিঅ'টো শ্বুট কৰা মোৰ বহুত দিন হ'ল, গম পাইছেনে, বহুত কেইদিনেই হ'ল। তাৰপিছতে কি হ'ল, বিহু আহি গ'ল। মই ভাবিলোঁ কি বিহুৰ আগতে মই দিম, আৰু গতিকে এডিটিং কৰি মেলি কমপ্লিট কৰি থ'লোঁ, কিন্তু মই একদমেই সময় নাপালোঁ ভইচ অভাৰ কৰিবলৈ। তাৰপৰা এতিয়াতো বিহু গ'লেই, তথাপিতো সৰস্বতী পূজা আহি আছে, বা যিকোনো এটা ফেষ্টিভেলতো আপোনালোকৰ হাতত সময় নাথাকিলে মাত্ৰ 15 মিনিটতে আপোনালোকে এই ফেচপেকটো সানি ৰেডি হ'ব পাৰে। ভিডিঅ'বিলাক আচলতে কণ্টিনিউ কৰি যাবলৈ মন যায়, কিন্তু কণ্টিনিউ কৰি যাবলৈ সময়ৰ অভাৱৰ ফলত মই মানে ভিডিঅ'বিলাক বহুত কমকৈ দিয়া হৈছে। তথাপিতো দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এয়া মোৰ দেখিছে নহয় 2 নম্বৰ ষ্টেপটো কৰি কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পিছত মুখখন বহুত ধুনীয়াকৈ চাফা হৈ যায়, আৰু নিজৰে ভাল লাগে। মানে একেবাৰে লাষ্টত চাব আপোনালোকে, মুখখন চুইও ভাল লাগে আৰু দেখিও ভাল লাগে। দেখিছে নিশ্চয় অকণমান জিলিকি থকা আগতে লাগিছে। আৰু মোৰ দেখিছে নহয়, আগতে অকণমান মানে কি হয়, ক'লা দাগৰ সমস্যা আছিলে, সেই ক'লা দাগখিনি কিন্তু প্ৰায়ভাগ নাইকিয়া হৈ গ'লগৈ। আৰু এনেকৈ কৰি থাকিব লাগিব আচলতে, একেবাৰতে ঘপককৈ যে একদম যাদু হৈ নাযায় ন। অকণমান আপোনালোকে সপ্তাহত 2 বাৰমান হ'লেও সানক, আপোনালোকে বেনিফিট নিশ্চয় পাব। আহক তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ, তাৰ পিছৰখিনি চাওঁ। ফাইনেলি আমাৰ ফেচপেকটো এতিয়া ৰেডি কৰিম।
আৰু ফেচ পেকটো বনাবৰ কাৰণে মই লৈছোঁ 1 চামুচ জোখৰ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি 1 চামুচ লৈছোঁ আৰু বেচন ল'ম 2 চামুচ। বছ এটা জোখত ল'ব আপোনালোকে। বেচনটো 2 চামুচে লৈছোঁ আৰু চাউলৰ গুড়ি 1 চামুচ দেখিলেই পুনৰবাৰ কৈছোঁ। আৰু ইয়াতে লৈছোঁ মই অৰেঞ্জৰ জুচ অকণমান। জুচটো গোটেইটো উলিয়াই ল'লে ভাল আৰু মই অকণমান এনেকৈ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ। তাৰপৰা গোটেইকেইটা ভালদৰে মিক্স কৰিম। এইকেইটা বস্তুৱে নালাগে আৰু এটা বস্তু লাগিব, সেইটো দেখুৱাই আছোঁ বাৰু। গতিকে গোটেইকেইটা ভালদৰে মিক্স কৰি লোৱাৰ পিছতে আৰু মুখত 15 মিনিটমান আপোনালোকে সানি দিব। তাৰপিছতে যাদু দেখি যাব। বহুতেই ধুনীয়া ৰিজাল্ট দিয়ে আচলতে দেই এইটো জোখত। আৰু ইয়াত দেখিছেনে ইমানটো জোখত হৈছেগৈ। ইয়াত আৰু এটা বস্তু লাগিব দেই। এইকেইটা বস্তু এই তিনিটাই নহয়, আৰু এটা বস্তু লাগিব আৰু সেইটো হৈছে এইটো ভিটামিন ই কেপচুল। ইয়াৰে কেপচুল আমি ল'ম 2টা বা 1টা। এনেকুৱা পেকেট এটা যদি আপোনালোকে আনে বৰ বিশেষো দাম নলয়। গতিকে এটা পেকেট আনি ল'লে মুখত বহুত দিনলৈ যাব আৰু আচলতে ভিটামিন ই কেপচুলৰ বহুতখিনি আমাৰ মুখত বেনিফিট কৰে। যেনে ধৰক ছালখন মইশ্চাৰাইজাৰ কাম কৰে, মুখখন উজ্জ্বল আৰু গ্ল' আনে, ছাল ৰিপায়াৰ কৰে আৰু লিপ কেয়াৰটো ভাল, ছান ডেমেজৰ পৰাও বহুখিনি ৰক্ষা কৰে। গতিকে ভিটামিন ই কেপচুল 1ৰ পৰা মই 2টামান ল'লোঁ। 2টা বা 1টা ল'লেই হ'ব আৰু ভালদৰে এনেকৈ মিক্স কৰি ল'লোঁ। আৰু এয়া দেখিছেনে ইমানটো জোখত হ'ব, বেছি পনীয়া কৰিলেও বেয়া। গতিকে এয়া মোৰ ইমানটো জোখত লৈ ল'লোঁ। তাৰপাছত মই এতিয়া সানি পেলাই আপোনালোকে ইমানতে স্কিপ কৰি নিদিব, সম্পূৰ্ণ ভিডিঅ'টো চাওক। তাৰপিছত মই ৰিজাল্ট দেখুৱাই আছোঁ। আৰু এতিয়া ধুনীয়াকৈ সানি দিম। গোটেই মুখখনত সানি লোৱাৰ পিছত একদম ফাইনেল ৰিজাল্ট আপোনালোকক দেখাম। অৰেঞ্জটো কিয় ল'লোঁ? অৰেঞ্জটো আচলতে প্ৰাকৃতিকভাৱে বহুতো উপকাৰী উপাদান থাকে যিবোৰ আমাৰ ছাল সুস্থ কৰি আৰু ধুনীয়া কৰি তোলে, নহয়নে বাৰু? গতিকে অৰেঞ্জটো অকল খালেই নহয়, কিন্তু আমাৰ ছালৰ কাৰণেও বহুতখিনি ভাল। যেনে ছালখন আমাৰ উজ্জ্বল কৰে আৰু কমলাত যিহেতু ভিটামিন চি থাকে, গতিকে আমাৰ ছাল উজ্জ্বল আৰু গ্ল'য়িং কৰে। ক'লা দাগবিলাক নাইকিয়া কৰাতো সহায় কৰে, পিম্পলৰ দাগ বা ডাৰ্ক স্পট কম কৰাতো সহায় কৰে আৰু ডেড স্কিনবিলাকো আঁতৰাই, ছালখন টান কৰে, প'ৰ্ছবিলাক টাইট কৰে আৰু ছাল ফ্ৰেছ কৰি তোলে, নহয়নে বাৰু? গতিকে বহুতখিনি বেনিফিট আছে আৰু বিশেষকৈ বয়সৰ চিনো লাহে লাহে কম কৰে, ডেড স্কিনবিলাকতো আঁতৰাই। আৰু অৰেঞ্জটো বহুতে জানে যে স্কিনত লগায়, আৰু যিসকলে নাজানে আজি মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে আগতে খাইছিলেহে, কিন্তু মোৰ এই ভিডিঅ'টো চাই গম পাইছে যে স্কিনত লগায়। তেতিয়াহ'লে আপোনালোকে এবাৰমান লগাই চাওক, নিজেই ৰিজাল্টটো দেখি নিজে গম পাব আৰু বহুতেই মুখখন ভাল লাগি যায় আৰু এবাৰতে বহুত দাগবোৰ গুচি যায় বুলি বহুতে কয়। কিন্তু দেই মই এইটো মিছা কথা নকওঁ, এবাৰত মুখৰ দাগ কেতিয়াও নাযায়, সেইটো মিছা কথা। ধৈৰ্য ধৰি অলপ দিন আপোনালোকে 2-3 বাৰমানতো সানিবই লাগিব ন, তেতিয়া কম হ'ব। আচলতে যিকোনো ক্ৰীম এটা সানোতেও আমাৰ ধৈৰ্যটো লাগিবই। ঠিক আছে, তেতিয়াহ'লে এয়া দেখিছে মই মুখখন ধুই কৰি আহিলোঁ আৰু ফাইনেলি এয়া মোৰ মুখখন বহুতেই ভাল লাগিছে। আৰু মোৰ আগতে অকণমান ক'লা দাগৰ সমস্যা আছিলে, আপোনালোকে দেখিছিলে। এতিয়া বহুত পৰিমাণে মোৰ নায়েই বুলি ক'লেও বেয়া নহয়। ঠিক আছে, তেতিয়াহ'লে এতিয়া মই মুখখন ধোৱাৰ পিছত মাত্ৰ ফুটটো লৈহে আপোনালোকক দেখুৱাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকক কেনেকুৱা লাগিলে তলত কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। যদি আপোনালোকৰ ভাল লাগিছে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকে নিজৰ কাৰণে ইউজ কৰিম বুলি ভাবিছে ছেভ কৰি থ'ব। আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।